অম্বুবাচী অম্বুবাচী হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হ'লে চতুৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্য নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। অম্বুবাচীৰ নিয়ম। অম্বুবাচীৰ প্ৰথম ৩ দিন চোৱা, চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয়। অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত মঠ মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে। ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত মাটিত কোনো ধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী লগতে লোহাৰ সামগ্ৰী ৰখা নহয়। কামাখ্যা ধামৰ অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিনা দেৱী দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে। চোৱাৰ কেইদিন সৰ্পভয় নিৰ্ধাৰণৰ বাবে দুগ্ধপান কৰে। ইঘৰে সিঘৰলৈ ফল মূল আগবঢ়ায়। প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই ৩ দিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা সকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্তু। সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাত বা ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুজ্জিকা তত্ত্বৰ ৭ম পত্ৰত বৰ্ণিত হৈছে। এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে।